এতিয়া চৌদিশে ঢোলৰ গুমগুমনি পেপাৰ সৌদিমাত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ আৰু বছৰটো যেন ভালে কুশলে যায় তাৰে কামনা কৰিছে সকলোৱে। মৰিগাঁও আলিচিঙাত দেখা গৈছে অঞ্চলটোৰ সৰু ডাঙৰ সকলো লোকে ডেকা গাভৰুৱে কৰিছে অংশগ্ৰহণ বিহু হুঁচৰি দলত। বিহু উপলক্ষে ৰাজ্যৰ চাৰিওফালে উখল মাখল পৰিৱেশ। আজি হৈছে মানুহ বিহু। বিহুৰ সাতাম পুৰুষীয়া সকলো ৰীতি নীতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে বিহু হুঁচৰিৰ দল। দিনটো এনেদৰে পুৱাই ওলাই দেখা যায়। সকলোৱে যোনে যেনেদৰে পাইছে তেনেদৰে বিহু বা হুঁচৰিৰ দলটিক গোৱাপান আৰু এটি অৰিহণা দি গৃহস্থ যাতে বছৰটো ভালে কুশলে যায় তাৰে আশীৰ্বাদ লয়। অতীজৰ পৰম্পৰা মানি আহিছে সকলোৱে, কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে একাংশ লোকে বিহু বিকৃত ৰূপত এইদৰে ঠেলাত বক্স লৈ বিহু নাম লগাই এইদৰে ঠায়ে ঠায়ে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ এটা সমস্যা হৈছে আমাৰ অঞ্চলত যে কেইজনমান ল'ৰাই ঢোলটোৰ মানে লয় বা ঢোল নলয়, মেচিন এটা লয়, ঠেলা এখন লয়, মেচিনটো লয়, ঠেলাখন লয়, বিহু গাই ফুৰে। তেনেকুৱা কোনো সাংস্কৃতিক পৰম্পৰা নাই। তেনেকৈ কিবা হুঁচৰিটো ফূৰ্তি হিচাপে ব্যৱহাৰ কৰে আৰু এইটো এটা অপসংস্কৃতি অপসংস্কৃতি বুলি ভাবিছোঁ। গতিকে এই অপসংস্কৃতি দূৰ কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক অলপমান এই ক্ষেত্ৰত শিক্ষা দি লৈছোঁ আৰু যাতে আমি হুঁচৰিটো শুদ্ধকৈ গাব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। আৰু বিহু পৰম্পৰাৰ ক্ষেত্ৰত আমাৰ কি আজিকালি বিহুটো আমি সকলোৱে জানো বিহু জাতীয় উৎসৱ, আমাৰ অসমীয়া সমাজ জীৱনৰ সাহ বুলি কোৱা হৈছে বিহু। কিন্তু এতিয়া আমাৰ বৰ্তমান সময়ত আমাৰ যি বজাৰমুখী অৰ্থনীতি, আমি আমাৰ গামোচাবোৰো বজাৰৰ পৰা কিনিব লগা হয় বা বাহিৰৰ দেশে গামোচাবোৰো দিয়ে। গতিকে এনেকুৱা এটা সময়ত বিহুটো সঁচাকৈ বৰ চিন্তনীয় হৈ গৈছে। সেইকাৰণে বিহুৰ তত্ত্বটো মানুহে বুজি লোৱাটো বহুত বেছি প্ৰয়োজন বুলি ভাবোঁ। বিহুৰ তত্ত্ব উপলব্ধি নকৰাকৈ বিহু উদযাপন কৰাটো বা আমাৰ অসমীয়া উৎসৱমুখিতাই আমাক মানে এনেকৈ গা কৰি পেলাইছে, আমি আচলতে মূল কথাৰ পৰা সদায় আঁতৰি গৈছোঁ। গতিকে সেইকাৰণে আমি এই ক্ষেত্ৰত বেছি সচেতন আৰু আমি অধিক জনাটো প্ৰয়োজন কৰিব লাগে বুলি ভাবোঁ। মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ ৰিপৰ্ট, সুহানা লাইভ।